বন্ধুসকল এটো কোনো স্ক্রিপ্টেড ভিডিও নহয় এটো কোনো মানে जो कहूंगा सच के सिवाय कुछ नहीं कहूंगा जी कम मनर পৰা কম আৰু হসাকে কম আমাৰ নৰ্থ ইষ্টত বহুত ফেষ্টিভেল হয় অৰুণাচলতে ধৰি লওক জিৰো মিউজিক ফেষ্টিভেল ডাম্বুক এডভেঞ্চাৰ এণ্ড মিউজিক ফেষ্টিভেল তাৰপিছত আপোনাৰ আলো উইন্টাৰ ফেষ্ট হৈ গৈছে ৰিসেন্টলি এতিয়া অসমতে আপোনাৰ ধৰি লওক মাজুলী মিউজিক ফেষ্টিভেল হ'ল উমৰাংছত হেতু ফেষ্টিভেল হয় কিবা এটা হয় তাৰপিছত আকৌ এটা দিহিং ফেষ্টিভেল হৈ গৈছে এইপিনে শিলংলৈ যদি আহে আপুনি দেখিছে ৰিসেন্টলি ব্ৰাইন এডামছ আহি গৈছিলে চেৰি ব্লসম ফেষ্টিভেল হয় বহুত ফেষ্টিভেল হয় শিলংত ইনফেক্ট এটা ডাঙৰ ডাঙৰ আৰ্টিষ্ট আৰু আহিব নেক্সট ইয়াৰলে যিবিলাক অলৰেডি মিডিয়াই মানে এনাউন্স কৰি দিছে যে এইবিলাক আৰ্টিষ্ট আহিব কিন্তু আমাৰ নৰ্থ ইষ্টৰ নাগালেণ্ডত এনেকুৱা এটা ফেষ্টিভেল হয় যোনটো ফেষ্টিভেল অফ দা ফেষ্টিভেলছ কয় হেতু হৈছে হৰ্নবিল ফেষ্টিভেল আৰু হৰ্নবিল ফেষ্টিভেলক ফেষ্টিভেলছ অফ দা ফেষ্টিভেলছ কিয় কয় কিয় দেশ বিদেশৰ পৰা মানুহ আহি এই ফেষ্টিভেলটো এটেণ্ড কৰেহি মই এইবাৰ জাষ্ট ডিসেম্বৰ 1 তাৰিখে জাষ্ট দিনটো কাৰণে গৈছোঁ ৰাতিও টাইমটো স্পেণ্ড কৰিব পৰা নাই ৰাতি ইনফেক্ট আৰু ধুনীয়া হয় মই কিবা কাম এটাৰ কাৰণে মই ঘূৰি আহিবলগীয়া হ'ল কাৰ্বি আংলং দিনটো কাৰণে মই গৈ পেলাই গম পাই গৈছোঁ যে কিয় হৰ্নবিলক ফেষ্টিভেল অফ দা ফেষ্টিভেলছ কয় কিয় দেশ বিদেশৰ পৰা মানুহ ইয়ালৈ আহি পেলাই এটেণ্ড কৰেহি Maybe I was lucky this time because ever 25th anniversary asile to he karone sake besi dangor opening asile e karone moi sake attend mane mo karone sake lucky and yes so ei video tut moi apunlokok just day 1 or eta part just din tu je ami golu tat keneke time spend korilu ki ami dekhilu hetu bostu apunlokok ei video tut dekhuam logote apunlokok Hornbill Festival or history olop ei video tut logote koi jam so bolok আজি ভিডিওটো স্টার্ট করব এইখন হাতখন এতিয়াও আছে নিশান নমস্কাৰ বন্ধুসকল এইকেইদিন মানে ভালকে ব্লগ দিব পৰা নাই আৰু মানে ভালকে বনাব পৰাই নাই ভিডিও কাৰণ ফোনটো চুৰ হৈ গৈছিলে এতিয়া এই ফোনটো যোনটো মই ভিডিও বনাই আছো এটো মোৰ এই বন্ধুৰ ই যে ৰাসেল তাৰ ফোনটো ইউজ কৰি আছো মই নতুন এটা ফোন এটা কিটা কিনিব পাৰিম নাজানো না আইফোন এটা গৈছে আৰু লগতে সিম কাৰ্ডখনো গুচি গ'ল এতিয়া আমি হৰ্নবিললৈ ওলাইছো মানে গাড়ীখন অলপ সফা কৰি লৈ গৈছো মোৰ ভাইটিৰ গাড়ীখন মোৰ লগত ৰাসেল আৰু গৌতম যাব যে পাপলু এই ঘৰটো গোটেই পাপলুৱে অকলে বনাইছে এই গোটেই ঘৰটো এই গোটেই জেগাডোখৰ কামটো পাপলু আৰু সেই জয়ন্ত বগা গেঞ্জি পিন্ধা ল'ৰাটো আৰু গোটেইকেইটাই কাম একেলগে কৰিছে বাৰু যোনবিলাক ইনসিডেন্ট হ'ল আমি আহি থাকোতে মই দিল্লীৰ পৰা আহিলো গাড়ী বেয়াখন এনেকুৱাকে বেয়া হৈছে যে সেইখন গাড়ী এতিয়াও গুৱাহাটীতে পৰি আছে আমি ধৰি লওক ৰখি থাকিলো আৰু দেৰি হ'ল আমাৰ এদিন ৱেষ্ট তেনেকে গুচি গ'ল অলমোষ্ট 22 আৱাৰ্ছ মান এই গাড়ীখনৰ ঠিক কৰোতেই মানে লাগি থাকোতে আমাৰ টাইম গুচি গ'ল তাৰপিছত এই ভাইটি গাড়ীখন লৈ ইয়ালৈ আহিবলগীয়া হ'ল এতিয়া আমি ইয়াৰ পৰা হৰ্নবিললৈ ওলাম মই আপোনালোকক লগৰকেইটাক লগ পাইছে আগতে দেখিছে চিনাকি কৰি দিম ৰ'ব তুমি নেপালিও সব চান্সেছ আমি নেপালি অলিক बोल्न आउँछु मलाई सब साथी लोग नेपाली हैन ঠিক আছে মোৰ ভাইটি টনিক আমাৰ দুৰ্ভাগ্য সময়ত গাড়ীখন দি সহায় কৰাৰ বাবে থ্যাংক ইউ ক'ব বিচাৰিছো আজি এইখন গাড়ী ভাইটিয়ে দি নপঠিয়া হলে আমি হয়তো আমাৰ আৰু সময় ক্ষতি হ'ল হয় আপোনালোকে ইয়াৰ আগৰ এপিসোড কিটা চালে ৰিলেট কৰিব পাৰিব এইটো হৈছে কহিমা যোৱা ৰাস্তা নহয় কহিমা যোৱা ৰাস্তা আমি ওলাইছো বৰলেঙেৰিৰ পৰা বাইপাস ফোৰলেন নতুন ৰাস্তা বাইপাস ফোৰলেন ওকে এটা ফোৰলেন হয় নতুন ৰাস্তা আৰু আমি বৰলেঙেৰিৰ পৰা ওলাইছো তাৰ পৰা 90 কিমান কিলোমিটাৰ দেখাইছে আমি অলৰেডি 20-25 কিলোমিটাৰ আহিলো কহিমালে মানে কহিমালে গৈ থাকিলে আপোনালোকে পাবহি ইউনিটি গেট এখন 30 নৱেম্বৰ 2023ত ইনগ্ৰেট কৰিছিলে নাগালেণ্ডৰ চিফ মিনিষ্টাৰ নেইফু ৰিঅ ছাৰে সাইডত আছে পাটকাই ব্ৰিজ আৰু তলত বৈ থকাৰ নদীখনৰ নাম হৈছে চাথে ৰিভাৰ গেটখনৰ আৰ্কিটেকচাৰত দেখিবলৈ পাব ট্ৰেডিশনেল ডিজাইনছ এণ্ড মোটিভছ
গেটখনৰ ডাইমেনশ্যন হৈছে 55 ফিট লেংথ, 12 ফিট ৱাইড আৰু হাইট হৈছে 56.5 ফিট। এই ব্ৰিজখন বনাবলৈ 1.8 কৰোৰ খৰচ কৰা হৈছে। অকণমান ভাবিলোঁ যে কিবা এটা খাই লওঁ বুলি গাড়ীত আহি থাকোঁতে টোপনি ধৰিলে, চ' ইয়াতে ৰখাইছোঁ। এতিয়া এখন হোটেল এক্স ষ্টন আৰু নাগালেণ্ডৰ এতিয়া খ্ৰীষ্টমাছ আহি পাইছে ন, ইয়াত এম্বিয়েঞ্চ বহুত ধুনীয়া, চব জেগাতে মানে খ্ৰীষ্টমাছ ভাইব এটা আছে। চকিন অ'কে, কুকুৰ পোৱালি দেখাইছে, চাওঁচোন কিমান ডেইজ হৈছে ডগিটো। কোনোবাটো ডাঙৰ আছে, এনেই চাই ল'বি না। বাছ 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 এইটো মাইকী যেন পাইছোঁ। টাটা, বাই বাই। ৰাস্তাতে খাই কিনে আহিছে না, নহ'লেতো খাব থাকিছে। কুইমা এইটো কিমান দূৰ আৰু? ৰাস্তাতে ভাত নাখাব না, ইহঁতক নাগামিছত কথা কোৱা দেখি মোৰ ক'ব মন যায়। দুয়োটাই ল'ৰালি কালত নাগালেণ্ডতে ঘূৰি ফুৰা, সেইবাবে দুয়োটাই ধুনীয়াকৈ ক'ব পাৰে নাগামিজ। আমি ইয়াতে অকণমান দেৰি বেছি পলম নকৰি চাহ আৰু ৰিং পাপৰ নে কি বুলি কৈ জানো এইটো খাই পেলাই আমি ইয়াৰ পৰা ওলাই দিলোঁ। গাইজ, ৱেলকাম টু দ্য কেপিটেল অফ নাগালেণ্ড, ইট ইজ কহিমা। কহিমা সোমালোঁ এতিয়া, আৰু ৰাস্তাৰ ফিলিংটো অলপ মোৰ হেৰি টাইপে লাগিছে, অলপ মিজোৰামৰ নিচিনা হেৰি লাগিছে, আইজল টাইপ। কিন্তু আইজল বেছি এনেকুৱা মাজে মাজে ষ্টিপ, এই পাহাৰততো চব একেই হ'ব ন, একেই থাকে। লুক এট দ্য খ্ৰীষ্টমাছ ভাইব, কি বঢ়িয়া খ্ৰীষ্টমাছৰ ভাইব, এইবিলাক বস্তু ভাল লাগে ন এনেকৈ। আৰু মানে যিয়ে নহওক, অসম হওক বা নাগালেণ্ড হওক বা অ'কে পিন্ধি সেই বস্তুবোৰ ভাল লাগে। এনে সেইটোৱে ইণ্ডিয়াৰ এটা স্পেচিয়েলিটি ন, কিমান বেলেগ বেলেগ ডাইভাৰ্ছ কালচাৰ। অঁ, আজি ছানডে, যিহেতু আজি ছানডে আৰু আজি চাৰ্চ ডে, সেইকাৰণে আজি ইমান ট্ৰেফিক নাই। নহ'লে কেপিটেল নিচিনা জেগাত এতিয়া ধৰি লওক আপোনাৰ গুৱাহাটীয়ে হওক, গুৱাহাটীত ছানডে বুলিতো এনেকুৱা হেৰি নাই, গুৱাহাটীত সদায় ভিৰ থাকে। কিন্তু কহিমা নাগালেণ্ড নিচিনা জেগাত বা যোনে চাৰ্চ ডে, কাৰণ চব মানুহ চাৰ্চলৈ যায়, সেইকাৰণে ভিৰ কম। এতিয়া আই থিংক একেটা বস্তু আই থিংক মিজোৰামতো একেই নেকি? মিজোৰামতো একেই, তাৰপিছত আকৌ মেঘালয়তো একেই, দিল্লীত মানুহবিলাক চাকৰি তাকৰি চিল কৰি সোমাই থাকে। বাইদেউ, দিছ ইজ মাই ফাৰ্ষ্ট টাইম ইন কহিমা, আই হেভ নেভাৰ কাম বিফ'ৰ। পূৰা চাৰ্চ অৰিয়েণ্টেড, মানে খ্ৰীষ্টান অৰিয়েণ্টেড, যাক দেখা আছে ফিয়াৰ অফ গড তাৰ পিছফালে জেকেটটো। নট বেড, আই লাইক ইট। সেইখনে মজা লাগিছে। বহুত দূৰত যেনে তেনে পাৰ্কিং এটা পালোঁ, ইয়াত গাড়ী লগাই থৈ গৈছোঁ, তলত পাথৰ লগাই থৈ গৈছোঁ যাতে নাযায়। চবৰ গাড়ীত পিছ তলত এটা টায়াৰ তলত পাথৰ আছে, একদম পূৰা ক্লাছ প্লেট গোন্ধাই গৈছে। বাৰু ভেনুলৈ যাওঁ, চেহেৰাটো অলপ কেমেৰাটোতে চাই দিছোঁ, আইনা চাইনাটো নাই, চাওঁচোন। গাড়ীখন পাৰ্ক কৰি খোজকাঢ়ি ফেষ্টিভেল গ্ৰাউণ্ডলৈ গৈ থকা অনুভৱটো ভাল লাগিছে, এটা শান্তপ্ৰিয় এটমছফিয়াৰ। ভেনুলৈ গৈ থাকোঁতে এনেকুৱা সৰু সৰু দোকান ঢেৰ আছে, য'ত আপোনালোকে ইয়াৰ ট্ৰাইবছবোৰৰ খানা পাব। ক'ৰবাত যদি গাহৰি আখনিৰ লগত ভাত আছে, বেলেগ এখনত ৰাইচ বিয়েৰ বাঁহৰ কাপত পাব। প্ৰতি বছৰ হৰ্ণবিল ফেষ্টিভেলে ইয়াৰ মানুহখিনিক উপাৰ্জনৰ ৰাস্তা এটা দিয়ে। কিছুমানৰ যদি পাৰ্মানেণ্ট ৰেষ্টুৰেণ্ট বা হোটেলৰ ব্যৱসায় আছে, কিছুমানে ফেষ্টিভেলৰ দিনকেইটাত দোকান দি কেইটকামান ঘৰলৈ উপাৰ্জন কৰি লৈ যায়। চমুকৈ আপোনালোকক হৰ্ণবিল ফেষ্টিভেলৰ বিষয়ে কওঁ। হৰ্ণবিল ফেষ্টিভেল প্ৰতি বছৰ ডিচেম্বৰ 1 তাৰিখৰ পৰা ডিচেম্বৰ 10 তাৰিখলৈকে নাগা হেৰিটেজ ভিলেজ কিছামাত উদযাপন কৰা হয়। আমি য'ত এতিয়া আছোঁ, আপোনালোকেতো গম পায়, যোনে আহিছে গম পায়, যোনে
নাই অহা আপোনালোকে এই ইনফৰমেশ্যনটো দিছোঁ আৰু হৰ্ণবিল ফেষ্টিভেল ডিচেম্বৰ 1 তাৰিখ নাগালেণ্ডৰ ষ্টেটহুড ডেৰ লগত মিলাই কৰা হয় হৰ্ণবিল চৰাইটোৰ নাম শুনিছে চাগে নাগা ফোকলোৰৰ এটা একদম সন্মানীয় চৰাই চ' হৰ্ণবিল ফেষ্টিভেলৰ নামটো হৰ্ণবিল চৰাইটোৰ ওপৰত ৰখা গৈছে এই উৎসৱ নাগালেণ্ডৰ 17টা মুখ্য জনগোষ্ঠীৰ একতা আৰু সংস্কৃতিৰ ভাইব্ৰেন্সি চেলিব্ৰেট কৰে This dynamic festival not only preserves and promotes Naga traditions but also fosters community spirit and boosts the local economy by drawing visitors from all over the world. 2000 চনত জন্ম হোৱা হৰ্ণবিল ফেষ্টিভেল আজি 25 বছৰ হৈছে মানে সিলভাৰ জুবলি 25th anniversary মানে সিলভাৰ জুবলি হৰ্ণবিল ফেষ্টিভেল কেনেকৈ উদযাপন কৰা গৈছে কেনেকৈ সেলিব্ৰেট কৰা হৈছে চাওঁ আহক So welcome to the Konyak Morang etu eta tribe hoy বন্ধুসকল কন্যাক জাতি নাগালেণ্ডৰ এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ জাতি is known for rich warrior traditions and unique cultural heritage primarily মন ডিস্ট্ৰিক্টত বাহি থকা আৰু বিশেষ সাংস্কৃতিক পৰম্পৰা উজৰ বাবে পৰিচিত কন্যাক জাতি মানুহবোৰক সহজে আইডেন্টিফাই কৰিব পৰা যায় কাৰণ ইহঁতৰ মুখত টেটু থাকে যেটো ইতিহাসত তাহাতৰ হেড হান্টিং দিনত ইহঁতি আৰ্ন কৰে এজ আ মাৰ্ক অফ ভেলৰ কন্যাক জাতি লোহাৰৰ কামৰ বাবে বিশেষভাৱে পৰিচিত পাৰ্টিকুলাৰলি ইন ক্ৰাফটিং ট্ৰেডিশনেল ৱেপনছ এণ্ড টুলছ তাহাতৰ পাৰম্পৰিক ড্ৰেছত বিডছ ফেডাৰ্ছ আৰু ব্ৰাছ অৰ্নামেণ্টছ থাকে যাক প্ৰকৃতি আৰু পূৰ্বপুৰুষৰ বিলিভছৰ লগত কানেক্ট কৰা যায় আজিৰ দিনত হৰ্ণবিল ফেষ্টিভেলত কন্যাক ট্ৰাইবে এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে য'ত তাহাঁতি কালচাৰেল ভাইব্ৰেন্সি প্ৰস্তুত কৰে ফোক ডান্সেছ songs আৰু ট্ৰেডিশনেল স্কিলছৰ মাধ্যমত Their participation highlights their enduring legacy and contribution to Nagaland's cultural identity. বন্ধুসকল আপোনালোকে কন্যাক ট্ৰাইবৰ কথা অলপ গম পালে কিন্তু মোৰাংটো কি হয় প্ৰনাউন্সিয়েচনটো মোৰ শুদ্ধ হৈছে নে নেজানো ভুল হলে ক্ষমা কৰিব কিন্তু মই যিমানখিনি জানো এটো মোৰাং বুলিয়ে কোৱা হয় মোৰাং ইজ বেসিক্যালি আ ট্ৰেডিশনেল নাগামিজ হাট মানে এই হাট বা জুপুৰিটোক যে দেখিছে ইয়াক মোৰাং বুলি কোৱা হয় সো বেলেগ বেলেগ ট্ৰাইবৰ বেলেগ বেলেগকে সজোৱা মোৰাং থাকে এই হাটটো কন্যাক ট্ৰাইবে বনাইছে সো হেইবাবে এইটোক কন্যাক মোৰাং বুলি কোৱা হৈছে পৰম্পৰাগতভাৱে মোৰাং হল কন্যাক অবিবাহিত লৰাবিলাকৰ শিক্ষা দিয়া এটা স্থল এটা ট্ৰেইনিং গ্ৰাউণ্ড বুলিও ক'ব পাৰে ইয়াত লৰাবোৰক শিকোৱা যায় সাৰ্ভাইভেল স্কিলছ ট্ৰেইনিং লোৰ এণ্ড দ্য ভেলুজ অফ কমিউনিটি লাইফ It was also a center for preserving their oral traditions, craftsmanships and traditional music. Morang eta dekhi pabo intricate wooden carvings aru beleg sculptures aru yak depict kora hoy elements of nature and tribal myths showcasing their artistic skills. বন্ধুসকল এইটো হৈছে লগ ড্ৰাম ইয়াৰ কেটেগৰীটো ইডিঅফোনত পৰে ইয়াৰ সাউণ্ড প্ৰাইমাৰিলি ভাইব্ৰেচনৰ জৰিয়তে উৎপন্ন হয় বেলেগ জাতি আৰু ৰিজনত ইয়াক বেলেগ নামেদি মাতে এতিয়া এই ড্ৰামৰ মূল কাম ড্ৰাম বুলি ব্যৱহাৰ কৰা হয় কিন্তু এইটো এটা আইডল বুলিও প্ৰতিষ্ঠা কৰা হয় ট্ৰেডিশনেলি লগ ড্ৰামটো মোৰাঙত নহলে ভেন্টেজ পইণ্টবোৰত স্থাপন কৰা হয় কন্যাক আও ইয়ামচুংগাৰ সাংটাম ফম খিয়ামনুগান আৰু চাং আৰু অৰুণাচলৰ ওয়াংছ জাতিয়ে লগ ড্ৰামছ ইউজ কৰে এইকেইটা জাতি গাঁওবোৰত এটা দুটাকৈ ড্ৰাম এনেকুৱা দেখি পোৱা যায় আৰু ড্ৰামৰ সাইজ গাঁৱৰ সাইজৰ ওপৰত নিৰ্ভৰ কৰে যিমান ডাঙৰ গাঁও সিমান ডাঙৰ লগ ড্ৰাম থাকে গোটেই মানুহবোৰ ষ্টেজ এৰিয়া এম্ফিথিয়েটাৰ ওচৰলৈ গৈ আছিলে আমিও ভাবিলো যিহেতু আমিও গধূলি হোৱা লগে ওলাই যাব আছে সো আমিও গলো এম্ফিথিয়েটাৰৰ ওচৰলৈ ইনগৰেশ্যনৰ বাবে বেলেগ ট্ৰাইবছবোৰে গ্ৰাউণ্ডত প্ৰেক্টিছ কৰি আছিল এতিয়া চিফ গেষ্ট অহা নাছিল সেইবাবে এতিয়া সবকে এলাউ কৰা হৈছিল গ্ৰাউণ্ডত বেলেগ এটা এটমস্ফিয়াৰ আৰু সঁচাকে ক'ব গ'লে এতিয়াহে মই বুজিব আৰম্ভ কৰিছো কিয় হৰ্ণবিলক ফেষ্টিভেলছ অফ দ্য ফেষ্টিভেলছ কয়
বন্ধুসকল মই কোনটো ট্ৰাইব কি হয় মই মেনশ্যন কৰা নাই কাৰণ মই ধৰিব পৰা নাই কাৰণ কিছুমান ট্ৰাইবছৰ ড্ৰেছ একদম সিমিলাৰ আছে আৰু যেহেতু মই নাগামিজ নহয় সেইকাৰণে মই ক'ব পৰা নাই যদি আপোনালোকে ভিডিঅ'টো চাই গম পাইছে কোনটো ট্ৰাইব কি হয় আপোনালোকে টাইম কোডটো দি পেলাই আপোনালোকে ক'ব পাৰে যে কোনটো ট্ৰাইব কি হয় Crazy experience in Hornbill. This is our first time, my first time, not his maybe, but this is my first time and crazy experience with so many tribes, proud of being a Northeastern and Naga के बारे में क्या बताऊँ हम लोग का भाई है Ahoms and Nagas are brothers and sisters. Enjoy. Kilushe. How much are this? 160. Sorry, I'm so sorry. Dalobi. আমি আহিছো হৰ্ণবিলৰ এখন শ্বপলৈ য'ত দা কটাই পায়
আমাৰ ৰাছেলে এখন ল'লে, এখন খুকুৰি এখন লৈছে এনেকুৱা ধৰণৰ। এখন কিমান কৈছে? এইটো চাইজ ডাৰ্ক নাই, এখন 1000 টকা, এখন 1300 টকা। এখন দিছে, এখন লৈছা কিমান পৰিছে? অ'কে, এতিয়া বাৰ্গেনিং চলি আছে, জনাব আছে জনাম বাৰু। এইবিলাক বহুত ধুনীয়া ধুনীয়া এনেকুৱা কাভাৰ থকা আছে, মজা লাগিছে। এই দুটা বিক্ৰী হৈ গ'ল, ই এটা লৈছে, ই এখন লৈছে খুকুৰি। মই তামোল কটা এখনে লওঁ নেকি? বঢ়িয়া বঢ়িয়া। এইবিলাকৰ ৰেট 300 টকা, চবৰ চাইজ মানে 250 টকা, 300 টকা, 350, 400, 500। এইবিলাক 1000ৰ ওপৰত, সেইবিলাক 1000, 1300, 1500 সেনেকুৱা। বঢ়িয়া, সিহঁতি দুখন লৈছে এতিয়ালৈকে। বন্ধুসকল, আমাৰ ইয়াতে শেষ হৈছে হৰ্ণবিল ফেষ্টিভেল ফাৰ্ষ্ট ডে, বাট উইল নট বি এবল টু এটেণ্ড টু মাছ টু লং। হৰ্ণবিল ফেষ্টিভেল সম্পূৰ্ণকৈ অনুভৱ কৰিব নোপোৱাত মনটো বেয়া লাগি আছিল। অহা বছৰলৈ ভালকৈ 10 দিনৰ বাবে আহিম বুলি নিজকে প্ৰমিছ কৰিলোঁ। আমাৰ ঘূৰি অহা মেইন ৰিজনটো হৈছে মোৰ ফোন চুৰ হোৱা FIR এখন খটখটি পুলিচ ষ্টেচন কাৰ্বি আংলং থানাৰ পৰা পিক আপ কৰা, আৰু 2 নম্বৰ ৰিজনটো হৈছে নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিটৰ বাবে সাজু হোৱা, আৰু তাৰ বাবে আমি যাব লাগিব গুৱাহাটী ফ্ৰম কাৰ্বি আংলং। সেইকাৰণে ইয়াৰ পৰা আমি গৈ আছোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। বাই বাই, টেক কেয়াৰ, জয় হিন্দ আৰু জয় আই অসম।